হেল্ল' মোৰ বন্ধুসকল, আসসালামু আলাইকুম। মোৰ নাম মীনা পাৰভিন। মোৰ জিলাখনৰ নাম ধুবুৰী আৰু মোৰ সাব ডিভিশ্যন বিলাসীপাৰা। মোৰ গাঁওখনৰ নাম আনন্দনগৰ, ৱাৰ্ড নাম্বাৰ 2। মই আজি অইন এটা ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। আপোনালোকৰ যদি ভাল লাগে শ্বেয়াৰ কৰিব আৰু কমেণ্টত কৈ দিব। আপুনি জ্ঞান আহৰণৰ কাৰণে যিমানে আগবাঢ়ি যাব সিমানে আপোনাৰ কৰ্মক্ষেত্ৰখন সহজ হৈ উঠিব আৰু আপোনাৰ যিমানেই জ্ঞান বাঢ়িব নহয় আপোনাৰ জীৱনখন সিমানেই সহজ হৈ উঠিব। মানুহে যিদৰে অতীতৰ অভিজ্ঞতাৰে ভৱিষ্যত গঢ়িবলৈ চেষ্টা কৰি যাব সিমানেই সফল হৈ গৈ থাকিব। আপুনি মনে মনে যিমানেই পৰিকল্পনা কৰক, বাস্তৱত সেই পৰিকল্পনাৰ বিন্দু মাত্ৰাও কোনো মূল্য নাই। সেইকাৰণে আপুনি যি পৰিকল্পনা কৰিব সেই পৰিকল্পনাক আপুনি শক্তি আৰু ক্ষমতা একাগ্ৰতা দি সেইটো বাস্তৱত ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিব। পৰিকল্পনা হ'ল এটা জড় পদাৰ্থ নিচিনা। সেই জড় পদাৰ্থক কোনে প্ৰাণ দিয়ে? প্ৰাণ দিয়ে শক্তি আৰু ক্ষমতা আৰু আপোনাৰ মনৰ একাগ্ৰতাই। সেই শক্তি, ক্ষমতা আৰু একাগ্ৰতা যদি নাথাকে তেনেহ'লে আপোনাৰ পৰিকল্পনা কেতিয়াও সফল নহ'ব। সেইকাৰণে নিজৰ পৰিকল্পনাক সফল ৰূপ দিয়াৰ কাৰণে আপোনাৰ ক্ষমতা, শক্তি, কষ্ট, একাগ্ৰতা এইবিলাক লাগিব। তেতিয়াহে আপুনি জীৱনত আপোনাৰ পৰিকল্পনাটো সফল হৈ গৈ থাকিব। মানুহৰ জীৱন ইমান সহজ নহয়। আমি যেনেকুৱা সহজ বুলি ভাবোঁ ইমান সহজ নহয়। সেইকাৰণে জীৱনত আগবাঢ়ি যোৱাৰ পথত বহুতো ধৰণৰ কষ্ট, অসুবিধা আহিব। তথাপিও আমি মানুহ আগবাঢ়ি যাব লাগিব আৰু জীৱনত কিবা নহয় কিবা এটা কৰিব লাগিব। কাৰণ জীৱনখন এবাৰ মাত্ৰই পোৱা যায়। সেইকাৰণে আপোনাৰ জীৱনত যি কৰ্ম পৰিকল্পনা আছে সেইটো বাস্তৱত ৰূপায়িত কৰিবলৈ চেষ্টা কৰক। ধন্যবাদ।